তালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য ডাঙৰ খবৰ পুনৰ বৃদ্ধি পাইছে ইন্ধনৰ মূল্য আৰু এইবাৰ 90 পইচাকৈ বৃদ্ধি পাইছে সপ্তাহটো দ্বিতীয়বাৰলৈ বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ মূল্য যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে কিয়নো সপ্তাহটো দ্বিতীয়বাৰলৈ বৃদ্ধি পেট্ৰল আৰু ডিজেলৰ মূল্য গুৱাহাটীৰ 102 টকা অতিক্ৰম কৰিছে ইন্ধনৰ মূল্যই আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম মেড বিগ ব্ৰেকিং ডাঙৰ খবৰ পুনৰ দাম বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই ডাঙৰ খবৰ আহিছে হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে কিয়নো পুনৰ এবাৰ পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পালে সপ্তাহটো দ্বিতীয়বাৰৰ কাৰণে বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য সপ্তাহটো দ্বিতীয়বাৰলৈ বৃদ্ধি পাইছে ইন্ধনৰ মূল্য আৰু নিশাটোৰ ভিতৰতে দাম বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত প্ৰায় 90 পইচাকৈ দাম বৃদ্ধি পাইছে প্ৰতি লিটাৰ ইন্ধনৰ দাম বৃদ্ধি পাইছে 90 পইচাকৈ 15 মেত প্ৰতি লিটাৰত প্ৰায় 3 টকা পৰ্যন্ত বৃদ্ধি পাইছিল আৰু পুনৰ এবাৰ 90 পইচাকৈ বৃদ্ধি পাইছে গুৱাহাটীত 102 টকা 29 পইচা হৈছে পেট্ৰলৰ মূল্য এটা গুৰুত্বপূৰ্ণ খবৰ দেশৰ কোটি কোটি জনতাৰ কাৰণে ডাঙৰ খবৰ বুলি ক'ব লাগিব পুনৰ এবাৰ জনতাৰ মূৰত মাধমাৰ পৰিছে হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে কিয়নো সপ্তাহটো দ্বিতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য 15 মেত 3 টকাকৈ বৃদ্ধি পাইছিল পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু তাৰ পিছতে হাহাকাৰ কৰিবলগীয়া হৈছিল অসমত সেঞ্চুৰী কোবাইছিল পেট্ৰলৰ মূল্যই আৰু পুনৰ এবাৰ দাম বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য 90 পইচাকৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত 90 পইচাকৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে মধ্যপ্ৰাচ্যৰ বৰ্তমান পৰিস্থিতিৰ কাৰণে এই দাম বৃদ্ধি হ'ব পাৰে ইয়াৰ এই মূল্য আৰু বৃদ্ধি পাব পাৰে আকাশলংঘী হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য কেইবা টকা পৰ্যন্ত বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে কিয়নো মধ্যপ্ৰাচ্যৰ যি পৰিস্থিতি বিশ্বত যি অৰ্থনৈতিক সংকটে দেখা দিছে তাৰ ফলত এই দাম আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে গতিকে সকলোকে সজাগ হ'বলৈ আহ্বান জনোৱা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফলৰ পৰা আহ্বান কৰা হৈছিল যে ইন্ধন কমকৈ খৰচ কৰক মিতব্যয়ী হওক আৰু কালিৰ দিনটোত নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশত বা বিশ্বত দৰিদ্ৰৰ সংখ্যা বাঢ়িব আৰু ইয়াৰ পৰা অনুমান কৰিব পাৰি যে পেট্ৰলৰ মূল্য অত্যধিক ৰূপত বাঢ়িব পাৰে পেট্ৰল ডিজেলৰ মূল্য বাঢ়িব পাৰে পুনৰ এবাৰ 90 পইচা পৰ্যন্ত বৃদ্ধি পাইছে সপ্তাহটোত দ্বিতীয়বাৰৰ কাৰণে বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে কিয়নো নিশাটোৰ ভিতৰতে 90 পইচাকৈ বৃদ্ধি পাইছে গুৱাহাটীত 102 টকা 29 পইচালৈ দাম বৃদ্ধি পেট্ৰলৰ তাৰ সমান্তৰালকৈ অসমৰ প্ৰতিখন জিলাত বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য তাৰ সমান্তৰালকৈ ডিজেলৰ মূল্য বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে অসমৰ আটাইকেইখন জিলাত ইতিমধ্যে 100 ঘৰ অতিক্ৰম কৰিছে আৰু অসমত সেঞ্চুৰী কোবাইছে পেট্ৰল আৰু পেট্ৰলৰ মূল্য তাৰ সমান্তৰালকৈ ডিজেলৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে 15 মেত 3 টকা পৰ্যন্ত বৃদ্ধি পাইছিল পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু আজিৰ দিনটোত পুৱাই ডাঙৰ খবৰ আহিছে নিশাটোৰ ভিতৰতে 90 পইচাকৈ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে পেট্ৰল পাম্পত জনতাৰ হাহাকাৰ মূৰে কপালে হাত দিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে এটা গুৰুত্বপূৰ্ণ খবৰ নিশাটোৰ ভিতৰতে 90 পইচা পৰ্যন্ত বৃদ্ধি পাইছে পেট্ৰলৰ মূল্যই ক'ত ক'ত কিমান দাম আমাৰ ওচৰত তালিকা আহিছে বজালিত 102 টকা 80 পইচালৈ বৃদ্ধি পাইছে বাক্সাত 102 টকা 85 পইচা বৰপেটাত 102 টকা 32 পইচা বিশ্বনাথত 103 টকা 13 পইচা বিশ্বনাথত 103 টকা পাইছে বঙাইগাঁৱত 102 টকা 31 পইচা কাছাৰত 102 টকা 29 পইচা চৰাইদেউত 103 টকা 38 পইচা চৰাইদেউত
এটকা 25 পইচা বৃদ্ধি পাইছে চৰাইদেউত এটকা 25 পইচা পৰ্যন্ত বৃদ্ধি পাইছে চিৰাঙত 102 টকা 11 পইচা দৰঙত 102 টকা 59 পইচা ধেমাজিত 103 টকা 60 পইচালৈ বৃদ্ধি পাইছে ধুবুৰীতো 103 টকা 29 পইচা ডিব্ৰুগড়তো 103 টকা 3 পইচা ডিমা হাছাওত 104 টকা পৰ্যন্ত পাইছে ডিমা হাছাওত সৰ্বাধিক 104 টকা গোৱালপাৰাত 102 টকা 90 পইচা গোলাঘাটতো 102 টকা 31 পইচা গুৱাহাটীত 102 টকা 29 পইচা পূৰ্বতে 101 টকা 21 পইচা আছিল আৰু সেই মূল্য বৃদ্ধি হৈ 102 টকা 29 পইচা হৈছে হাইলাকান্দিত 102 টকা 96 পইচা হুজাইত 103 টকা 9 পইচা যোৰহাটত 102 টকা 57 পইচা কামৰূপত 102 টকা 29 পইচা কামৰূপ মেট্ৰত 102 টকা 11 পইচা কাৰ্বি আংলঙত 102 টকা কৰিমগঞ্জতো 103 টকা মুঠৰ ওপৰত 100ৰ পৰা 104 টকা পৰ্যন্ত বৰ্তমান সময়ত অসমৰ প্ৰত্যেকখন জিলাৰ মূল্য আছে লখিমপুৰতো 104 টকালৈ বৃদ্ধি পাইছে মাজুলীতো 104 টকা সমান্তৰালকৈ দক্ষিণ শালমৰাত 103 টকালৈ বৃদ্ধি পাইছে শিৱসাগৰতো 103 টকা পৰ্যন্ত হৈছে গতিকে ৰাজ্যত 103ৰ পৰা 104 টকা পৰ্যন্ত পেট্ৰলৰ মূল্য হৈছে আৰু বৰ্তমান সময়ত এয়া হৈছে তথ্য প্ৰত্যেকখন জিলাৰ তথ্য আহিছে গতিকে 90 পইচা পৰ্যন্ত বৃদ্ধি পাইছে আৰু সমান্তৰালকৈ ডিজেলৰো মূল্য বৃদ্ধি পাইছে ডিজেলৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে ডিজেলতো 90 পইচা পৰ্যন্ত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু তালিকা অনুসৰি বজালীত 94.6 পইচা বাক্সাত 94 টকা 11 পইচা বৰপেটাত 93 টকা 63 পইচা আৰু এয়া হৈছে তালিকা মুঠৰ ওপৰত ডিজেলতো 1 টকা পৰ্যন্ত বৃদ্ধি পাইছে বুলি ক'ব পাৰি গুৱাহাটীতো কিন্তু 1 টকা 11 পইচালৈ বৃদ্ধি পাইছে গুৱাহাটী ডিজেলৰ মূল্য হৈছে 93 টকা 61 পইচা আৰু সমান্তৰালকৈ কামৰূপতো একেই দাম দেখিবলৈ পোৱা গৈছে নলবাৰীতো 94 টকা 16 পইচা হৈছে নগাঁৱত 94 টকা 24 পইচা লখিমপুৰত 95 টকা 29 পইচা জিলাই দাম বেলেগ কিন্তু 95 টকা পৰ্যন্ত ডিজেলৰ মূল্য পাইছে আনহাতে পেট্ৰলৰ মূল্য 104 টকা হৈছে আৰু এই দাম বা এই যি মূল্য এই মূল্য হয়তো আৰু বৃদ্ধি পাব পাৰে কিয়নো মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অত্যন্ত ভয়াৱহ যুদ্ধ কমা নাই আৰু বিশ্বত বৰ্তমান সময়ত ইকোনমিক ক্ৰাইসিস হৈছে বা অৰ্থনৈতিক সংকটে দেখা দিছে আৰু হয়তো মূল্য বৃদ্ধিয়ে আৰু আকাশ চুব পাৰে জনতাৰ হাহাকাৰ লাগিব আৰু নিশ্চয়কৈ পেট্ৰল ডিজেলৰ উপৰিও দৈনিক প্ৰয়োজনীয় সকলো বস্তুৰ দাম হয়তো বৃদ্ধি পাব পাৰে তাৰ সমান্তৰালকৈ বিশ্বত দৰিদ্ৰৰ সংখ্যা বৃদ্ধি পাব বুলি কোৱাৰ পিছতেই হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে কিয়নো বৰ্তমান সময়ত পেট্ৰলৰ মূল্য ইতিমধ্যে 104 টকা পৰ্যন্ত হৈছে তাৰ সমান্তৰালকৈ ডিজেলৰ মূল্য বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত কণীৰ দাম বাঢ়িল ব্ৰেডৰ দাম বাঢ়িল আৰু এনেকৈ কেইবাবিধো সামগ্ৰীৰ দাম বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে